নমস্কাৰ মৰম মনিয়াকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এনিমেশ্যনে সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকলে আমাক সুধি আছিলে যোনসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ মেট্ৰিক বা এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে তেখেতলোকে আমাক পাৰ্চনেল মেছেজ কৰি কৈছিলে বা কমেণ্ট বক্সত কমেণ্ট কৰিছিলে আচলতে পলিটেকনিকৰ এন্ট্ৰেন্স এক্সাম নহয় যদি আমি কেনেকৈ প্ৰচেছ কৰিব লাগিব ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব নেকি গোটেইখিনি কথা আমি এতিয়া ভিডিঅ'ত আলোচনা কৰিম। যিখিনি মই ডাটা পাইছোঁ এইখিনি তোমালোকক মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। এনেদৰে ভিডিঅ'ৰ পৰ্ণ আমি আৰম্ভ কৰোঁ। প্ৰথমতে অসম পলিটেকনিক যোনটো এন্ট্ৰেন্স এক্সাম নহয় যিহেতু এইটো ক'ব লাগিব অসম পলিটেকনিক এডমিশ্যন এই এডমিশ্যনৰ প্ৰচেছটো ইতিমধ্যে অনলাইন যিটো ফৰ্ম ফিল আপ বা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ সেইটো হৈ আছে। 1 জুন তাৰিখৰ পৰা 15 জুন তাৰিখলৈকে ইয়াৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আৰম্ভ হ'ব আৰু যোনসকল ছাত্ৰ-ছাত্ৰী ৰেজিষ্ট্ৰেশ্যন কৰা নাই তোমালোকে এতিয়াই কৰি লোৱা। লগতে ইয়াৰ ফিজ কিমান হ'ব 300 টকা হ'ব এনেকৈ উল্লেখ কৰা আছে। লগতে যোনসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিছে তেওঁলোকে ভাবি আছে যে আমিও এই পলিটেকনিক এক্সামটো কৰিম বুলি, কিন্তু তেখেতলোকৰ এতিয়ালৈকে ৰিজাল্ট ডিক্লেয়াৰ হোৱা নাই। মই ভাবোঁ যে তোমালোকৰ যোনটো পলিটেকনিকৰ লাষ্ট ডেটটো 15 তাৰিখ দিয়া হৈছে এই 15 তাৰিখটো আৰু এক্সটেণ্ড কৰি দিব পাৰে এইখিনি মই ভাবি আছোঁ, কাৰণ যিহেতু অলপ আৰু এসপ্তাহৰ পিছতে থাকে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। কথা হ'ল যে অসমত কিমানখন পলিটেকনিক আছে, অসমত বহুতকেইখন পলিটেকনিক আছে। প্ৰতিখন ডিষ্ট্ৰিক্টতে আজিকালি কি হৈছে পলিটেকনিক অনুষ্ঠান আছে। পলিটেকনিক প্ৰতিষ্ঠানবোৰত এতিয়ালৈকে কি হৈছে গঢ়লৈ দিছে। কথা হ'ল কোনবোৰ পলিটেকনিকত কি ব্ৰাঞ্চ আছে সেইটো আমি জনা দৰকাৰ। সেইটোৰ কাৰণে তোমালোকে কি কৰিবা dtassam.gov.in এই ৱেবছাইটত গৈ পেলাই তোমালোকে কি কৰিব পাৰিবা পলিটেকনিকৰ যোনটো ইনফৰমেশ্যন ব্ৰাউজাৰ আছে ইনফৰমেশ্যন ভাউচাৰখন তোমালোকে ডাউনলোড কৰি ল'বা। ডাউনলোড কৰাৰ পিছত তোমালোকে চাব পাৰিবা যে কোনটো পলিটেকনিকত বা ইঞ্জিনিয়াৰিং কলেজত কি ব্ৰাঞ্চ আছে তাতে উল্লেখ কৰা আছে। লগতে এটা কৈছোঁ যে এডমিশ্যন ফিজ কিমান হ'ব সেইটো সম্পূৰ্ণ এতিয়া ক'ব নোৱাৰোঁ। এডমিশ্যন ফিজ তোমালোকৰ ফ্ৰী হ'ব লাগে, কিবা এটা ল'ব পাৰে সেইটো বেলেগ কথা, যেতিয়া তোমালোকৰ ফিজিকেলি এডমিশ্যনটো হ'ব। কথা হ'ল ডকুমেণ্টছ তোমালোকক কৈছোঁ ডকুমেণ্টছ কি লাগিব। ডকুমেণ্টছ তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিবই, EW যদি আছে EW চাৰ্টিফিকেট লাগিব, OBC সকলৰ কাৰণে নন ক্ৰিমিনেল চাৰ্টিফিকেটখন লাগিব, ঠিক আছে, NOC-খন লাগিব, ST হিল ঠিক আছে, ST প্লেন SC এইবোৰৰ কাৰণে কিবা চাৰ্টিফিকেট লাগিব। তাৰোপৰিও পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট যোনটো PRC বুলি কয়, PRC-খন মষ্টলি ইম্পৰ্টেণ্ট সেইকাৰণে লাগিবই লাগিব, ঠিক আছে। এইখিনি ডকুমেণ্টছ থাকিলে তোমালোকৰ কোনো প্ৰব্লেম নাই, তোমালোকে ধুনীয়াকৈ চিট পাই যাবা। কথাটো হ'ল যে এইবাৰ যিহেতু এন্ট্ৰেন্স এক্সাম নহয় ডাইৰেক্ট তোমালোকৰ মেৰিটৰ ওপৰত বেছ কৰি এডমিশ্যন দিয়া হ'ব। এতিয়া মেৰিট লিষ্ট কেতিয়া ওলাব সেইটো কোনো আপলোড হোৱা নাই, আপডেট দিয়াৰ লগে তোমালোকক কৈ দিয়াৰ চেষ্টা, ঠিক আছে। এইখিনি আছিল আৰু ভিডিঅ'ত যদি কিবা জানিব লগা থাকিলে কমেণ্ট কৰিবা, নিশ্চয় আমি তোমালোকক হেল্প কৰাৰ চেষ্টা কৰিম, ঠিক আছে। আৰু কিবা যদি কাৰোবাৰ ডাউট থাকে ভিডিঅ'টোৰ ওপৰত বা কিবা এটা যদি অধিক জানিব বিচাৰা তেনেহ'লে কমেণ্ট কৰিবা। নেক্সট টপিকৰ ওপৰত আমাৰ টিচাৰ আছে, টিচাৰ ডিজিটেল বৰ্ডত তোমালোকক কি কৰিব ভালদৰে এক্সপ্লেইন কৰি বুজাই দিব। থেংক ইউ ছ' মাছ।